পদত্যাগ কৰিব লাগে নালাগে এই গোটেই কথাবিলাক আমাৰ কংগ্ৰেছত চাওঁ কোনোবাই ক'লেই নহ'ব কিন্তু আমি যিটো গোটেই টিম আমি সবেই মানে মোৰ অৰ লেছ আমি সবেই ৰেছপনচিবল কোনোবাই ক'লেই নহ'ব আমাৰ দিল্লীত যি AICC আছে আমাৰ যি হাইকমাণ্ড আছে এইটো হাইকমাণ্ডে তাৰ পৰা ঠিক কৰিব তেখেতসকলে ৰিভিউ কৰি আছে তেখেতসকলে মনিটৰ কৰি আছে আৰু তেখেতসকলে চাব এইটো তেখেতসকলে চাই যদি দেখে যে প্ৰয়োজন আছে তেতিয়া তেখেতসকলে হয়তো ৰিমুভ কৰিব আৰু যদি দেখে যে প্ৰয়োজন নাই তেতিয়া হয়তো নকৰে আৰু 2 নম্বৰ কথা হৈছে আমাৰ ইয়াত কংগ্ৰেছত প্ৰথম কথাটো হৈছে আমাৰ কালেক্টিভ লিডাৰশ্বিপ যদিও আমাৰ এজন সভাপতি থাকে এজন নেতা থাকে কিন্তু আমি যিটো গোটেই টিম আমি সবেই মানে মোৰ অৰ লেছ আমি সবেই ৰেছপনচিবল অকল এজনৰ ওপৰতেই গোটেই দুখটো জাপি দিলে সমস্যাটো সমাধান মই মোৰ বেলিকা মই ভাবিছিলোঁ মোৰ কনচাইন্সে কৈছে যিহেতু মোৰ নেতৃত্বত মই 51খন আসন পাইছিলোঁ গোটেই বিৰোধী মিলাই গতিকে তাৰ পিছতো যিহেতু আমি চৰকাৰ গঠন কৰিব নোৱাৰিলোঁ তেতিয়া মোৰ কনচাইন্সে কৈছিলে মোৰ বিবেকে কৈছিলে যে মোৰ ক'ৰবাত হয়তো কিবা এটা ভুল আছে যিটোৰ কাৰণে আমি চৰকাৰ গঠন কৰিব নোৱাৰিলোঁ গতিকে মই হাইকমাণ্ডলৈ লিখিছিলোঁ যে মই আৰু কণ্টিনিউ কৰিব খোজা নাই মোৰ ঠাইত আপোনালোকে বেলেগ এজনক দায়িত্ব দিয়ক গতিকে এইটো মেন টু মেন ভেৰি কৰে এতিয়া গৌৰৱ গগৈ তেখেতে সিদ্ধান্ত ল'ব আৰু হাইকমাণ্ডে সিদ্ধান্ত